তো হেল্ল' এভৰিৱান, প্ৰত্যেকবাৰ এইচএছ পৰীক্ষাত অৰ্থাৎ এইচএছৰ ফাইনেল পৰীক্ষাত তোমালোকৰ এই যিটো গদ্য আছে, গদ্য চেপ্টাৰৰ পৰা এই যিবিলাক গদ্য চেপ্টাৰ আছে, মোৰ মাতৃমুখ দৰ্শন, মগনিয়াৰ, আনন্দৰাম বৰুৱা হস্তিবিজ্ঞানৰ পুথি, ভাৰতীয় আদৰ্শত বৈৰাগ্য, চিঠি, অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা, বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰি, এই যিটো 8টা চেপ্টাৰ্ছ আছে, এই 8টা চেপ্টাৰ্ছৰ পৰা তোমালোকৰ প্ৰত্যেকবাৰ এইচএছত তাৰমানে ফাইনেলত লং কুৱেশ্যন আহে। ঠিক আছে, লং কুৱেশ্যন আহে। চ' লং কুৱেশ্যন ভেৰি ইম্পৰ্টেণ্ট হয়। যোৱাবাৰো মই লং কুৱেশ্যন ইম্পৰ্টেণ্ট দিছিলোঁ আৰু তাৰ ভিতৰতে আহিছিল। চ' এইবাৰো তোমালোকৰ বাবে লং কুৱেশ্যন কিছুমান বিচাৰি মই ইম্পৰ্টেণ্ট ওলাইছোঁ। এইটো ভিডিঅ'ত আমি ডিছকাছ কৰিম। চ' এটাকৈ চেপ্টাৰ্ছ বলা আমি ডিছকাশ্যন কৰিম। চ' প্ৰথমতে আমি মোৰ মাতৃমুখ দৰ্শনৰ পৰা তোমালোকৰ লং কুৱেশ্যন বিচাৰিবলৈ ট্ৰাই কৰিম। চ' এই লং কুৱেশ্যনখিনি তোমালোকৰ বাবে খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। চ' এইটো মোৰ মাতৃমুখ দৰ্শনৰ পৰা যিটো তোমালোকৰ দীঘল প্ৰশ্নবিলাক আছে, চ' ইয়াৰ পৰা তোমালোকে 1 নম্বৰটো চাবা যে মোৰ মাতৃমুখ দৰ্শন পাঠটিৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেল যাত্ৰাৰ চমু বিৱৰণ আগবঢ়োৱা। চ' এই কুৱেশ্যন তোমালোকে চাবা আৰু 2 নম্বৰটো চাব নালাগে। কিহৰ কাৰণে কৈছোঁ যে 2 নম্বৰটো তোমালোকৰ 2026 চনত আহিছিল, অৰ্থাৎ যোৱাবাৰ আহিছিল। চ' যিহেতু যোৱাবাৰ আহিছিল তাৰমানে এইবাৰ নাহে। 1 বছৰটো কেতিয়াও কিন্তু ৰিপিট নহয়। চ' তোমালোকে 2 নম্বৰটো তোমালোকে চাব নালাগে, 1 নম্বৰটো চাবা, লগতে 3 নম্বৰটো চাবা। হা হু কোন আছিল, এওঁলোকক কোনে কি কাৰণে সৃষ্টি কৰিছিল বুজাই লিখা। চ' এই 3 নম্বৰটো চাবা, লগতে 4 নম্বৰটো চাবা। 4 নম্বৰটো ভেৰি ইম্পৰ্টেণ্ট। তোমালোকৰ 4 নম্বৰটো 2018 চনত আহিছিল। লাগিলে তোমালোকে লিখি থ'ব পাৰা যে 2018 চনত আহিছিল, তাৰমানে খুব ইম্পৰ্টেণ্ট আছে। এইবাৰৰ বাবে তোমালোকৰ খুব ইম্পৰ্টেণ্ট আছে। চ' তোমালোকে 4 নম্বৰটো চাবা, লগতে 5 নম্বৰটো চাই থৈ দিবা। ঠিক আছে, ইয়াৰ পৰা যিহেতু তোমালোকৰ ফাৰ্ষ্ট চেপ্টাৰ এইটো, চ' ভেৰি ইম্পৰ্টেণ্ট চেপ্টাৰ হয়। ইয়াৰ পৰা তোমালোকে 1, 3, 4 আৰু 5টো চাবা, 2 নম্বৰটো চাব নালাগে। 2 নম্বৰটো যোৱাবাৰ আহিছিল, চ' এইবাৰ নাহে। তাৰপিছত আমি নেক্সট চেপ্টাৰ যিটো তোমালোকৰ মগনিয়াৰ আছে, যতীন্দ্ৰনাথ দুৱাৰাই লিখিছিল। চ' এইটো চেপ্টাৰৰ আমি লং কুৱেশ্যন ডিছকাশ্যন কৰিম বলা। চ' মগনিয়াৰ চেপ্টাৰৰ পৰা তোমালোকৰ যিটো 1 নম্বৰ আছে, দীঘল প্ৰশ্নৰ ভিতৰত 1 নম্বৰ যিটো আছে যে মগনিয়াৰ শীৰ্ষক কথা কবিতাটিৰ সাৰাংশ লিখা, এইটো যিটো কুৱেশ্যন আছে, এই কুৱেশ্যনটো তোমালোকৰ কি 2020 আৰু 2018 চনৰ ফাইনেল পৰীক্ষাত আহিছিল। চ' এইবাৰৰ বাবে তোমালোকৰ বাবে খুব ইম্পৰ্টেণ্ট হয় যিটো মগনিয়াৰ শীৰ্ষক কথা কবিতাটিৰ সাৰাংশ লিখা। চ' এই কুৱেশ্যনটো তোমালোকে স্কিপ নকৰিবা। এই কুৱেশ্যনটো এবাৰ হ'লেও মুখস্থ কৰি থ'বা ফাইনেলৰ কাৰণে, হাফ ইয়াৰলি প্ৰি টেষ্টৰ কাৰণে, গোটেইখিনিৰ কাৰণে কমন হয় এইটো কুৱেশ্যন, 1 নম্বৰ কুৱেশ্যনটো। তাৰপিছত যিটো তোমালোকৰ 2 নম্বৰ কুৱেশ্যন আছে, চ' 2 নম্বৰ কুৱেশ্যনটো চাব নালাগে। কিহৰ কাৰণে কৈছোঁ, 2 নম্বৰ কুৱেশ্যনটো তোমালোকৰ ফাইনেল পৰীক্ষাত আহিছিল যোৱাবাৰ। চ' যোৱাবাৰ এই কুৱেশ্যনটো আহিছিল। চ' এই কুৱেশ্যনটো চাব নালাগে, 2 নম্বৰটো চাব নালাগে। তোমালোকে লগতে 3 নম্বৰটো চাই থৈ দিবা। কবি যতীন্দ্ৰনাথ দুৱাৰাৰ সাহিত্য কৃতিৰ এটি চমু পৰিচয় দাঙি ধৰা। চ' ইয়াৰ পৰা তোমালোকে এই দুটা চালেই হৈ যাব, তোমালোকৰ বাবে এনাফ। এই দুটা চালে তোমালোকৰ বাবে এনাফ হৈ যাব। চ' তোমালোকে 1 আৰু 3টো চাই থৈ দিবা, এইবাৰৰ বাবে খুব ইম্পৰ্টেণ্ট হয়। তাৰপিছত আহিলোঁ আমি আনন্দৰাম বৰুৱা চেপ্টাৰ্ছলৈ, যে উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে লিখিছিল। চ' ইয়াৰ পৰা আমি লং কুৱেশ্যন ডিছকাশ্যন কৰিম। ইয়াৰ মাজতে মই এটা সৰু কথা কৈ দিওঁ, যদি চেনেললৈ নতুন আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, কাৰণ এইটো ভিডিঅ' এইটো চেনেল তোমালোকৰ বাবে খুব ইম্পৰ্টেণ্ট চেনেল হ'ব। তোমালোকক মই হেল্প কৰিম, বহুত যিমানখিনি পাৰোঁ সিমানখিনি হেল্প কৰিম। মই যোৱাবাৰো এছামিছত হেল্প কৰিছিলোঁ। চ' যোৱাবাৰো কমন দিছিলোঁ এছামিছৰ। চ' বহুত কমন কিন্তু যোৱাবাৰ আহিছিল। ষ্টুডেণ্টবিলাকে কৈছে যে আপোনাৰ কমন আহিছে। চ' এইবাৰো কমন পেলাবলৈ ট্ৰাই কৰিম। চ' চেনেলটো খুব ইম্পৰ্টেণ্ট হয়, ছাবস্ক্ৰাইব কৰি থৈ দিবা। চ' এতিয়া ব'লা আনন্দৰাম বৰুৱাৰ এই যিটো লং কুৱেশ্যন আছে, লং কুৱেশ্যনবিলাক ডিছকাছ কৰিম। চ' আনন্দৰাম চেপ্টাৰৰ পৰা লং কুৱেশ্যনৰ ভিতৰত তোমালোকে 3টো আৰু 5টো চাবা। 3টো যিটো প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা, কৰ্মই জীৱন আৰু কৰ্মক্ষীণতাই প্ৰকৃত মৃত্যুস্বৰূপ, এইটো কিন্তু মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত লগতে যিটো 5 নম্বৰটো আছে প্ৰাচ্য আৰু পাশ্চাত্যৰ সমন্বয় সাধনাত আনন্দৰাম বৰুৱাই কেনে অৱদান আগবঢ়াই গৈছে বুজাই লিখা। চ' এইটো 2022 চনত আহিছিল। চ' মষ্ট ইম্পৰ্টেণ্ট হয়, 2020 চনত আহিছিল। ঠিক আছে, চ' তোমালোকে 3 নম্বৰ আৰু 5 নম্বৰটো এইটো চেপ্টাৰৰ পৰা চাবা। ঠিক আছে, এই দুটা কুৱেশ্যন এইবাৰৰ ফাইনেল কাৰণে চাবা। তাৰপিছত আমি আহিলোঁ হস্তিবিজ্ঞানৰ পুথি চেপ্টাৰলৈ। চ' ডক্টৰ সূৰ্যকুমাৰ ভূঞা এইটো চেপ্টাৰৰ পৰা আমি লং কুৱেশ্যনবিলাক ডিছকাশ্যন কৰিম। তোমালোকে বলা লং কুৱেশ্যনবিলাক চাই লওঁ। চ' ইয়াৰ ভিতৰত তোমালোকে লং কুৱেশ্যনবিলাক যদি স্ক্ৰল কৰি তোমালোক কিতাপত ওলাই লোৱা, লং কুৱেশ্যন দীঘল প্ৰশ্ন, প্ৰতিটো প্ৰশ্নৰ মূল্যাংকন 4 অথবা 5। ইয়াৰ পৰা আমি গম পাই গ'লোঁ যে ইয়াত তোমালোকৰ 4 মাৰ্কছ বা 5 মাৰ্কছ থাকিব। এতিয়া কথাটো হ'ল কি, ইয়াৰ পৰা তোমালোকে কোনটো চাবা এইবাৰৰ কাৰণে। এইবাৰৰ কাৰণে তোমালোকে ব্যৱহাৰিক সাহিত্য বুলিলে কি বুজা, 2খন অসমীয়া ব্যৱহাৰিক সাহিত্যৰ পুথিৰ নাম লিখা। যোৱাবাৰ কিন্তু আকৌ এইটো 2খন অসমীয়া ব্যৱহাৰিক সাহিত্যৰ পুথিৰ নাম লিখিব দিছিল।
তো তাৰ মানে এই কুৱেশ্যনটো তোমালোকে ব্যৱহাৰিক সাহিত্য বুলিলে কি বুজায় এইটো চালে হৈ যাব তাৰপিছত লগতে ইয়াৰ পৰা যদি মোষ্ট ইম্পৰ্টেণ্ট বুলি কোৱা যায় যে মোষ্ট ইম্পৰ্টেণ্ট কোনটো হ'ব চ' ইয়াৰ পৰা তোমালোকে মোষ্ট ইম্পৰ্টেণ্ট 3 নম্বৰটো মোষ্ট ইম্পৰ্টেণ্ট হস্তিবিজ্ঞানৰ পুথিৰ বিষয়বস্তুৰ এটি আভাস দিয়া এইটো 2023 আৰু 18 চনত আহিছিল চ' দুইবাৰ ৰিপিট হৈছিল তাৰ মানে এইবাৰ অহাৰ খুব চান্স আছে চ' তোমালোকে হস্তিবিজ্ঞানৰ পুথিৰ যিটো এই কুৱেশ্যন আছে হস্তিবিজ্ঞানৰ পুথিৰ বিষয়বস্তুৰ এটি আভাস দিয়া এই লং কুৱেশ্যনটো তোমালোকে চাই থৈ দিবা ঠিক আছে তাৰপিছত আমি নেক্সট চেপ্টাৰলৈ আহিওঁ চ' তাৰপিছত আমাৰ যিটো চেপ্টাৰছ আছে এইটো হ'ল ভাৰতীয় আদৰ্শত বৈৰাগ্য ঠিক আছে ভাৰতীয় আদৰ্শত বৈৰাগ্য তীৰ্থনাথ শৰ্মা চ' ইয়াৰ পৰা আমি শ্বৰ্ট কুৱেশ্যনবিলাক পিছত আলোচনা কৰিম এইটো ভিডিঅ'ত আমি অকল লং কুৱেশ্যনবিলাকহে আলোচনা কৰি আছোঁ চ' এতিয়া কথাটো হ'ল ইয়াৰ পৰা তোমালোকে লং কুৱেশ্যন কোনটো চাবা চ' এইটো মই কৈ দি আছোঁ চ' যিটো তোমালোকৰ ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ যিটো চেপ্টাৰছ আছে এই চেপ্টাৰছৰ লং কুৱেশ্যনবিলাক বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা তোমালোকে 4টা চাব লাগিব চ' 1 নম্বৰটো চাব লাগিব ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ কথাষাৰ বহলাই লিখা চ' এই কুৱেশ্যনটো কিয় চাব দিছোঁ 2022 চনত আহিছিল মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় PYQ হয় তাৰপিছত 2 নম্বৰ যিটো আছে চাৰি আশ্ৰম এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় 2022 18 2024 চনত আহিছিল 3বাৰ আহিছিল লগতে 2013তো আহিছিল 4বাৰ চ' চাৰি আশ্ৰম যিটো আহিছিল এইটো 4বাৰ আহিছে চ' এইটো এইবাৰ কাৰণে তোমালোকে চাবা তাৰপিছত 3 নম্বৰটো চাবা 3 নম্বৰটো কি হৈছিল 2015 চনত আহিছিল তাৰপিছত লগতে 4 নম্বৰটো চাই থৈ দিবা এইটো মানে বহুত প্ৰি বৰ্ডত আহিছিল যোৱাবাৰ মোষ্ট ইম্পৰ্টেণ্ট হয় চ' এই 4টা চালে হৈ যাব ইয়াৰ পৰা কিয় 4টা চাব দিছোঁ কাৰণ কথাটো হ'ল কি এই তোমালোকৰ এইটো চেপ্টাৰৰ পৰা এটা লং কুৱেশ্যন তোমালোকে পাবাই ফাইনেলত চ' এই কাৰণে ইয়াৰ পৰা তোমালোকৰ 4টাই চাব দিছোঁ চ' 4টাই চাবা जो তাৰপিছত আহিল আমি চিঠি শিলবদ্ৰৰ চেপ্টাৰ শিলবদ্ৰ লিখিছিল চিঠিৰ চেপ্টাৰটো ইয়াৰ পৰা আমি লং কুৱেশ্যন ডিছকাশ্যন কৰিম চ' লং কুৱেশ্যন তোমালোকে ইয়াৰ পৰা তোমালোকে লং কুৱেশ্যনবিলাক ওলাই লোৱা চ' ওলাই লৈ তোমালোকে যিটো লং কুৱেশ্যন আছে চ' লং কুৱেশ্যনৰ দীঘল প্ৰশ্ন প্ৰতিটো প্ৰশ্ন মূল্যাংক 4 অথবা 5 ইয়াৰ পৰা তোমালোকে কোনটো চাবা ইয়াৰ পৰা তোমালোকে 5 নম্বৰটো চাবা 5 নম্বৰটো মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে 5 নম্বৰটো চিঠি গল্পটিৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা এইটো কুৱেশ্যন 2020 লগতে তোমালোকৰ 2018 চনত আহিছিল তাৰ মানে দুইবাৰ ৰিপিট হৈছিল কুৱেশ্যনটো এবাৰ ৰিপিট হোৱাৰ খুব চান্স আছে ৰিপিট হ'ব পাৰে ইয়াৰ কোনো গ্যাৰান্টি নাই তোমালোকে ৰিস্ক ল'ব নালাগে তোমালোকে ভাল ৰিজাল্ট কৰিবলৈ হ'লে তাৰ মানে কি তোমালোকে গুটিখিনি চাব লাগিব যিবিলাক ইম্পৰ্টেণ্ট দিয়া হৈছে চ' যিটো এই কুৱেশ্যনটো তোমালোকে চাবা চিঠি গল্পটিৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা তাৰপিছত আহিলোঁ অসমীয়া চলচ্চিত্ৰ গতিধাৰা এইটো লিখিছিল উৎপল দত্তই চ' ইয়াৰ পৰা আমি লং কুৱেশ্যনবিলাক বিচাৰিবলৈ ট্ৰাই কৰিম লং কুৱেশ্যন কোনবিলাক ইম্পৰ্টেণ্ট হ'ব পাৰে এইটো চেপ্টাৰৰ পৰা আমি লং কুৱেশ্যন ডিছকাশ্যন কৰিম আমি বিচাৰিম ওলাই চ' ইয়াৰ পৰা তোমালোকে যিটো 2টা কুৱেশ্যন দিম ইয়াৰ পৰা এই 2টা কুৱেশ্যন তোমালোকে চাবই লাগিব কিহৰ কাৰণে কৈছোঁ যে এই 2টা কুৱেশ্যন তোমালোকৰ বাবে খুব ইম্পৰ্টেণ্ট হয় যিটো 1 নম্বৰ যিটো কুৱেশ্যন আছে অসমীয়া চলচ্চিত্ৰ শিল্পলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পৰ্কে আলোচনা কৰা তাৰপিছত 2 নম্বৰ যিটো আছে অসমীয়া চলচ্চিত্ৰ শিল্পলৈ ভূপেন হাজৰিকাৰ অৱদান সম্পৰ্কে আলোচনা কৰা এই 2টা কুৱেশ্যনৰ ভিতৰত যিকোনো এটা কুৱেশ্যন তোমালোকে এবাৰ ফাইনেল পৰীক্ষাত তোমালোকে পাবাই 100% গ্যাৰান্টি চ' এই 2টা কুৱেশ্যন তোমালোকে মানে মুখস্থ কৰি থৈ দিয়া এতিয়াই তোমালোকে নোটছত লিখি ধুনীয়াকৈ মুখস্থ কৰি থৈ দিয়া ট্ৰাই কৰা চ' এই 2টা কুৱেশ্যন তোমালোকে চাবই লাগিব এই 2টা কুৱেশ্যন তাৰপিছত আহিলোঁ বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ এইটো চেপ্টাৰ লিখিছে ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী চ' ইয়াৰ পৰা আমি লং কুৱেশ্যন বিচাৰিবলৈ ট্ৰাই কৰিম যিবিলাক ইম্পৰ্টেণ্ট হয় চ' এতিয়া আমি এইটো স্ক্ৰল কৰি আমি লং কুৱেশ্যনলৈ গুচি যাওঁ চ' লং কুৱেশ্যনবিলাক তোমালোকে চাবলৈ পাৰি আছে যে ইয়াৰ ভিতৰত তোমালোকে কোনটো চাবা আৰু কোনটো চাব নালাগে এইটো কৈ দি আছোঁ চ' বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰি এইটো চেপ্টাৰৰ পৰা লং কুৱেশ্যনৰ ভিতৰত দীঘল প্ৰশ্নৰ ভিতৰত 1 নম্বৰটো চাবা আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱেই হ'ল বিজ্ঞান কথাষাৰ বুজাই লিখা এইটো কুৱেশ্যন চাবাই তোমালোকে তাৰপিছত 2 নম্বৰটো চাবা বৈজ্ঞানিক মানসিকতা মানে কি বুজাই লিখা এইটো চাবা এই 2টা চালেই হৈ যাব এইটো চেপ্টাৰৰ পৰা তোমালোকৰ লং কুৱেশ্যনৰ ভিতৰত এই 2টাই চাবা চ' এইটো ভিডিঅ'ত আমি গোটেইখিনি পদ্যৰ লং কুৱেশ্যনবিলাক আমি ডিছকাশ্যন কৰিছোঁ তাৰপিছত তোমালোকৰ আছে কি গদ্যবিলাক আমি ডিছকাশ্যন কৰিছোঁ এইটো ভিডিঅ'ত পদ্যবিলাক আমি আৰু অন্য এটা ভিডিঅ'ত ডিছকাশ্যন কৰি তোমালোকে কমেণ্ট কৰিবা যদি কমেণ্ট কৰা তেতিয়াহে মই ডিছকাশ্যন কৰিম লং মানে ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক
তাৰপিছত গদ্যৰ ভিতৰত আৰু তোমালোকৰ যিবিলাক শ্বৰ্ট কুৱেশ্যন আছে এইবিলাক ডিছকাশ্যন কৰিম 2 মাৰ্কছ 1 মাৰ্কছৰ বিলাক ডিছকাশ্যন কৰিম লাহে লাহে আমি গ্ৰামাৰবিলাক দি থাকিম চ' তোমালোকে চেনেলৰ লগত জড়িত হৈ থাকিবা আৰু লগতে তোমালোকে কমেণ্ট কৰিবা আৰু চেনেললৈ যদি নতুন আহিছা চ' চেনেলটো ছাবস্ক্ৰাইব কৰিবা থেংকছ ফৰ ৱাচিং